নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। কাৰ্যসূচীৰ পৰাই সংগঠনটোৰ সভাপতি জয়মতী দাস আৰু সাধাৰণ সম্পাদক ইন্দিৰা নেৱাৰে অৱগত কৰে যে যোৱা এটা বছৰ ধৰি শ্ৰমিকসকলে সন্মান সামান্য বৃদ্ধিৰ বাবে অবিৰত আন্দোলন কৰি আহিছে। বিভাগীয় পৰিচালকসকলে শ্ৰমিক সহায়কাৰীৰ দাবীক ন্যায্য বুলি মানি ল'বলৈ বাধ্য হৈ যোৱা অক্টোবৰ মাহত অসম চৰকাৰে তেওঁলোকৰ সামান্য মানদণ্ড বৃদ্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। অসমৰ বিজেপি চৰকাৰে ভোটদানৰ স্বাৰ্থত বিভিন্ন সস্তীয়া আঁচনি প্ৰস্তুত কৰি সাধাৰণ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰাটো পৰিতাপৰ কথা। দিনে নিশাই কেইবাটাও চৰকাৰী সেৱা আগবঢ়োৱা অংগনবাড়ী শ্ৰমিক সহায়কৰ মূল্য কিয় বৃদ্ধি কৰিব নোৱাৰে? যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা মুকলি আকাশৰ তলত শ্ৰমিক সহায়কসকলে অবিৰতভাৱে ধৰ্মঘট কৰি আছে। কামৰ বিনিময়ত অলপ সন্মান বিচাৰি বিজেপি চৰকাৰৰ শ্ৰমিক সহায়কসকলক সোধা-পোছা কৰিবলৈ কিয় অলপ সময় নালাগে? এই বিজেপি চৰকাৰে শ্ৰমিক ৰাইজক সন্মান কৰিব নাজানে। আজিৰ কাৰ্যসূচীত CITUৰ ৰাজ্যিক সভা সাধাৰণ সম্পাদক তপন শৰ্মাকে ধৰি কেইবাগৰাকীও ৰাজ্যিক নেতাই অংশগ্ৰহণ কৰে। তথ্য অনুসৰি গুৱাহাটী আন্দোলনৰ কাৰ্যসূচীত অংগনবাড়ী কৰ্মী সহায়ক সৰ্বভাৰতীয় সমিতিৰ সাধাৰণ সম্পাদক উপস্থিত থাকে আৰু আন্দোলন অব্যাহত থাকে।